বিয়া খাব আহি গম পাইছে চাগে চাৰিওফালে বৰষুণ, এতিয়া বৰষুণত বেয়াকৈ ফচি আছোঁ। এই বিয়া ঘৰৰ দেখিছে, আৰু এই ৰাস্তাৰ আগত পানী গোটেই, গতিকে আমি ঘৰলৈ যাব পৰা নাই। এতিয়া অলপ সমাধান পাইছোঁ। এতিয়া আমাৰ কেই বাজিছে? আমাৰ টাইম হৈছে এতিয়া আমাৰ 11:10 11:10 হ'ল, কিন্তু আমি এতিয়াও মানে ঘৰলৈ যাবলৈ আমি পৰা নাই। এতিয়াও বৰষুণ খুব জোৰকৈ দি আছে, গম নাপাওঁ। তাৰ আগতে আমি আজিৰ বিয়াৰ আমাৰ কালিক কস্তুৰীলৈ পুনৰবাৰ শুভেচ্ছা দিছোঁ ভিডিঅ'ৰ যোগেৰে। তাই এই যুগ্ম জীৱনৰ যি আৰম্ভণি মানে মংগল কৰা হয়। তাইলৈও বেয়া লাগিছে আচলতে। দৰা হয়তো আহিব পৰা নাই, দৰা আহিব তেজপুৰৰ পৰা, গতিকে আমিও ৰৈ আছোঁ, যাব পৰা নাই। এতিয়া গম পোৱা নাই ঘৰ কেতিয়া পামগৈ, আৰু এয়া অৱস্থা। মন আছে, ভাল হ'ব। আৰু এইটো চাগে এনেকুৱা এটা অভিজ্ঞতা পাবলগীয়া আছিলে তাকে বৰষুণৰ, কিন্তু যিয়ে নহওক তাইৰ ভাল হওক, মেইনলি সেইটো লাগে। আৰু বৰষুণটো বৰষুণ লগতে আপুনি বানপানী আমাৰ সন্মুখতে একদম সাগৰ হৈ আছে একেবাৰে। এতিয়া ইয়াৰ পৰা গাড়ীখন ওলাই কেনেকৈ লৈ যাওঁ সেইটোৱে মানে চিন্তা হৈছে। এতিয়া 11টা বাজি গ'ল, গতিকে চাওঁচোন কিমান দেৰি হয়।